অহংকাৰ শান্ত মতি সদাচাৰ তাসম্বাদ নিতে মই কৰোঁ নমস্কাৰ। আপোনালোক কেতিয়াও অহংকাৰী নহ'ব দেই। অভিমানী মানুহক ঈশ্বৰে ভাল নাপায়। সেইকাৰণে কথা কওঁতে আপোনালোকে তিনিটা কথাৰ ওপৰত গুৰুত্ব দিব। আইসকলে সত্য, প্ৰিয়, হিত। 4 নম্বৰ হিতি, ধৈৰ্য গুণ লাগিব আইসকলৰ গাত। যিখন ঘৰত আইগৰাকী ধৈৰ্যৱান সেইখন ঘৰত স্বামী বা পৰিয়াল কেতিয়াও বিপদত পৰিব নালাগে। যেনে আপোনালোকৰ সীমাঘৰীয়া মানুহজনৰ লগত বাপজনৰ কিবা এটা বিতৰ্ক লাগিলে, কিবা এটা বেয়াকে ক'লে, আইগৰাকী যদি ধৈৰ্যশীল আই হয় স্বামীক ক'ব হ'ব দিয়ক, বলৰ দুটা থাকিলেও ঠেকা ঠেকি লাগে। সীমাঘৰীয়া মানুহ হিচাপে আপোনাক কিবা এটা টানি ক'লে আপুনি ধৰি নাথাকিব, সেইটো এৰি দিয়ক। এইবুলি যদি আইগৰাকীয়ে বুজাই দিয়ে স্বামী শান্ত হ'ব। তাকে নকৰি আইগৰাকীয়ে যদি কয় সীমাঘৰীয়া মানুহ হিচাপে ইমান আপোনাক বেয়া ব্যৱহাৰ কৰিবলৈ অধিকাৰ ধৰক আমাৰ এইবুলি যদি লগাই দিয়ে তেতিয়াহ'লে স্বামী বিয়াদত কৰিব। মনত ৰাখিবা দেই, আমাৰ আইসকলৰ ধৈৰ্য গুণটো হৰিচন্দ্ৰ ধাৰ্যা শৈবাৰ দৰে হ'ব লাগে। শৈবাই ধৈৰ্য গুণৰ পৰিচয় আমালৈ কেনেকৈ এৰিছে আপোনালোকে জানে। বিশ্বামিত্ৰ ঋষিৰ লগত সত্যত বন্দী হৈ ধাৰ্যাৰ লগত কোনো আলোচনা নকৰাকৈ সকলো ৰাজ্যৰ ধন দি দিলে। অৱশেষত দক্ষিণা দিবলৈ হাতত পইচা নাই। ঋষিৰ ওচৰত এমাহ সময় বিচাৰিলে, প্ৰভু মোক এমাহ সময় দিয়ে, মই তোমাৰ দক্ষিণাটো যোগাৰ কৰিম। তেতিয়া মানে বিশ্বামিত্ৰই ক'লে হ'ব তোমাক এমাহ সময় দিছোঁ। এমাহ সময় লৈ তেওঁ কি কৰিলে, ধাৰ্যাক লগত লৈ বাৰণসী এখন উপবনত গৈ পলাই আছে। বিশ্বামিত্ৰই এমাহৰ পূৰ্বে বিচাৰি বিচাৰি গৈ পালেগৈ। পাই পেলাই হৰিচন্দ্ৰক উদ্দেশ্যি কৈছে, ৰাজা হৰিচন্দ্ৰ, মোৰ দক্ষিণাটো যদি হেলা কৰক তই সবংশকে সাপি ভস্ম কৰি পেলাম। মোৰ দক্ষিণাত যদি তই অৱহেলা কৰ তোৰ গোটেই বংশ মই সাপি ধ্বংস কৰিম। ঋষিৰ বচন শুনি হৰিচন্দ্ৰ ৰায় কপিবে লাগিলে মুখে মাত নাই। তেওঁ হতাশ হৈ গ'ল। মোৰ যদি ঋষিয়ে যদি সাপ দি গোটেই পৰিয়ালবৰ্গ ধ্বংস কৰি দিয়ে মোৰ ৰজা উপাধি ল'ৰা কি লাভ। মনৰ কথা ক'বলৈ ভাৰ্যাৰ বাদে দ্বিতীয় ব্যক্তি নাই। অভাৰ্যা কচাহিয়া ৰাজা বুলিলা বচন, অশুনা প্ৰাণেশ্বৰী মূৰ বাইকে দি। হেৰা ভাৰ্যা, তুমি মোৰ কথালৈ অকণমান মনোযোগ দিয়া। কেনমতে ঋষিৰ মই পুঁজি বহু ধাৰ, কেনমতে বংশক মই কৰিম ধাৰ। এতিয়া ঋষিৰ ধাৰটো মই কেনেকৈ পৰিশোধ কৰোঁ, বংশটো কেনেকৈ মই ধাৰ কৰিম। মই হতাশ হৈ গৈছোঁ, মোৰ মুখৰ মাত হেৰাই গৈছে। যিটো সময়ত স্বামী হতাশ হৈছে, মুখৰ মাত হেৰাই গৈছে, স্বামীক প্ৰেৰণা দিবৰ কাৰণে, সাহস দিবৰ কাৰণে ভাৰ্যাই কেনেকৈ উত্তৰ দিলে, অস্বামীৰ বচন শুনি শৈবা প্ৰাণে চৰি, স্বামীক বুলিলা অল্প হাস্য হাঁহি মাৰি। যিটো সময়ত স্বামী হতাশ হৈছে, মুখৰ মাত হেৰাই গৈছে, ভাৰ্যাৰ মুখত হাঁহি দেখাৰ লগে লগে স্বামীয়ে প্ৰেৰণা পাইছে আৰু কি বুলি ক'লে, মহাৰাজ নাহি নাহি আনো ধৰ্ম জানা সত্য বিনা, জানি আনো নিশ্চিত দিও দিও ভয় নকৰিবা মহাৰাজ, দি দিয়া দক্ষিণা দি দিয়া। ধৰ্মতকৈ সত্যতকৈ ধৰ্ম নাই। এতিয়া হৰিচন্দ্ৰই ক'লে মই ক'ৰ পৰা দিওঁ, মোৰ হাতত পইচাও নাই। তেওঁ উত্তৰত কি বুলি ক'লে, আমাকো বিক্ৰিয়া ৰাজা ঋষিৰ পূজা ধা আটকৰে আমাৰ উঠাই নেদেখিব। মোক বিক্ৰী কৰি হ'লেও তুমি সত্য ৰক্ষা। এই যিটো সাহস, এই যিটো প্ৰেৰণা, আমাৰ বাৰু সিমানতে যাবগৈ নালাগে দেই আপোনালোক, নাই নিজক বেচিবগৈ নালাগে। কিন্তু এটা কথা মনত ৰাখিব, বিবাহ সম্বন্ধে পুৰুষৰ অৰ্ধাঙ্গিনী, স্বামী বুলি ধৰ্মকৰ্ম পাই অৰ্ধকিনী, এই হেতু প্ৰতিটো ধৰ্মিনী ৰমণী, পাতকাৰ্যে বাধা দিয়া খন্দায়ী বিঘিনী, কত অধৰ্মিনী তিৰি ধৰ্মক বাদিয়া স্বামীজন নিউৱে ঘূৰে মনকে জানে। গতিকে স্বামী স্ত্ৰীৰ সম্বন্ধটো অৰ্ধাঙ্গিনী। গতিকে কিবা কাৰণত স্বামী তেনেকুৱা বিপদত পৰিলে ভাৰ্যাই অন্ততঃ ক'ব পাৰিব লাগিব, আপুনি কিয় ইমান হতাশ হৈ গৈছে, আন্ধাৰে পোহৰে দিনটো, সুখে দুখে জীৱনটো। গতিকে দুখক অতিক্ৰম কৰি সুখক প্ৰতিষ্ঠা কৰাই জীৱনৰ সাৰ্থকতা, ধৈৰ্য ধৰক ঈশ্বৰে কৃপা। এই কথাষাৰ ক'ব পাৰিব। কেতিয়াবা কিবা পৰিস্থিতিত ভাৰ্যাও তেনেকুৱা পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰিব। তেতিয়া স্বামীও ক'ব লাগিব, তুমি কিয় ইমান হতাশ হৈছা, আন্ধাৰে পোহৰে দিনটো, সুখে দুখে জীৱনটো। দুখক অতিক্ৰম কৰি সুখক প্ৰতিষ্ঠা কৰাই জীৱনৰ সাৰ্থকতা, ধৈৰ্য ধৰা ঈশ্বৰ। এতিয়া এই তত্ত্ব নজনা আমাৰ আইগৰাকীক যদি আমি গৈ কওঁ, হেৰা মোৰ এনেকুৱা হ'ল নহয়, আমাৰগৰাকী কি ক'ব, ভাল হৈছে মোক নুসুধাই
তেনেকৈ আপুনি কৈছিল ন আপোনাৰ আৰু হ'ব লাগে আমাৰ মানে সান্তনা দিয়ক চাৰি জ্বলা জুইত ঘিউ ঢালি এতিয়া আমাৰ বেদৰ দৰ্শনটো হৈছে যে আমাৰ দাম্পত্য জীৱন যুগ্ম জীৱন সাংসাৰিক জীৱনত আমি জ্বলা জুই নুমাবলৈ পানী ঢালিবলৈ শিকিব লাগিব দেই মনত ৰাখিব জ্বলা জুই নুমাবলৈ পানী ঢালিবলৈ শিকিব লাগিব জ্বলা জুই নুমাবলৈ ঘিউ ঢালিলে নহ'ব কেতিয়াবা কিবা কাৰণত স্বামীৰ খং উঠিব পাৰে একো ডাঙৰ কথা নহয় কিন্তু আমাৰ খংবিলাক কেনেকুৱা হ'ব লাগে বেদৰ মতে সেইটো নিয়ম বান্ধি দিছে বৰে নাং কোপ নিচানাং স্নেহ তুল্য আমাৰ জ্যেষ্ঠজনৰ খংবিলাক নিজ মানুহৰ মৰমৰ নিচিনা খন্তেকীয়া হ'ব লাগে আপোনাৰ চকুৰ আগত সৰুজনে কিবা ভুল কৰিলে খং কৰিব লাগে কিন্তু সেই খংটো স্থায়ী নহয় তেওঁ যেতিয়া ভুলটো সংশোধন হৈ যায় খংটো এৰি দিব লাগে গতিকে আমাৰ জ্যেষ্ঠসকলৰ খং এনেকুৱা হ'ব লাগে আমাৰ এতিয়া কিছুমানে খংটো দীৰ্ঘম্যাদী কৰি দিয়ে কাৰণ দৰ্শনটো নাজানে গতিকে আমাৰ এতিয়া কি হ'ব লাগে কেতিয়াবা স্বামীৰ যদি কিবা কাৰণত খং উঠে ভাত যায় হাঁহি এটা মাৰি তেওঁক উপশম কৰা গুণটো থাকে কেতিয়াবা ভাৰ্যাৰো কিবা কাৰণত খং উঠিব পাৰে তেতিয়া স্বামীও এটা হাঁহি মাৰি তেওঁক যাতে উপশম কৰিব পৰা কৌশল জানিব এয়া হৈছে আমাৰ থাকিবলগীয়া গুণ তাৰপিছত ক্ষমা আইসকলৰ ক্ষমা গুণটো দ্ৰৌপদীৰ দৰে হ'ব লাগে দ্ৰৌপদীয়ে আমাক ক্ষমা গুণৰ পৰিচয় আইসকললৈ কেনেকৈ এৰিছে যে তেওঁ 5টা পুত্ৰৰ মূৰ কাটি নিয়া অশ্বত্থামাক কৃষ্ণ অৰ্জুনে হাতে ভৰিয়ে বান্ধি মুখৰ আগত পেলাই দিয়াৰ পিছত আমাৰ যদি আই এগৰাকীক তেনেকৈ 5টা ল'ৰা মূৰ কাটি নিয়াৰ পিছত যদি শত্ৰুজনক তেনেকৈ মুখৰ আগত পেলাই উলাই আহিবনে বাৰু টুকুৰা টুকুৰ কৰিলে কিন্তু দ্ৰৌপদীয়ে কি কৰিলে মই যেন মোৰ পুৰী পুত্ৰ সুখে ককনি হিয়াত হয় তাহাৰৰ অৱস্থা শুনি সেইমতে গৌতমীতে জীৱে মেলা মেলা বান্ধৈ ইহানৰ দুখে অধিকে উঠাই জুই মানে বুলি পেলাই যে মই এওঁৰ দুখতহে মই বেছি দুখিত হৈছোঁ হাহাকাৰ কৰি গুৰুৰ পুত্ৰ প্ৰণামিলা চুই পাও মেলা মেলা বান্ধৈ ইহাৰ দুখে অধিকে উঠাই দিয়ে এই বুলি তেওঁ বাণ খুলিবলৈ দিলে যাৰ কাৰণে সমাজৰ লোকে তেওঁক এগৰাকী মানে সতী নাৰী হিচাপে প্ৰশংসা কৰে সকলোৱে কৰিলে আমাৰ সেই গুণবোৰ থাকিব লাগিব আমাৰ আৰু এটা ক্ষমাগুণৰ উদাহৰণ অৱতাৰিক বুদ্ধদেৱে দেখুৱাই থৈ গৈছে বুদ্ধদেৱৰ চাৰিত্ৰিক বৈশিষ্ট্য প্ৰত্যেক দিনে তেওঁ ভিক্ষা মাগি জীৱন আগবঢ়াই দিছিল তেওঁ ভিক্ষাৰ এটা বৈশিষ্ট্য আছিল দুবেলা দুমুঠি খাবৰ কাৰণে যিটো প্ৰয়োজন সেইটো পোৱাৰ পিছত আৰু দ্বিতীয় ঘৰত ভিক্ষা মাগিবলৈ নাযায় এদিন এজন ব্ৰাহ্মণৰ ঘৰত ভিক্ষা মাগিবলৈ গৈ চোতালত থিয় হোৱাৰ লগে লগে ব্ৰাহ্মণৰ তেওঁৰ প্ৰতি কি আক্ষেপ আছিলে বুদ্ধদেৱে নাজানে কিন্তু দেখাৰ লগে লগে এফালৰ পৰা গালি পাৰিবলৈ আৰম্ভ কৰিলে বুদ্ধদেৱে নীৰৱে শুনি আছে ব্ৰাহ্মণে গালি পাৰি আছে আমাৰ বুঢ়াসকলে কয় এখন কাল নাবাজে ব্ৰাহ্মণে গালি পাৰি আছে তেওঁ কোনো প্ৰত্যুত্তৰ দিয়া নাই গালি পাৰি পাৰি ব্ৰাহ্মণৰ গালি পাৰিবলৈ নাইকিয়া হৈ গ'ল তেতিয়া মৌনতা অৱলম্বন কৰিছে সেই সুযোগতে বুদ্ধদেৱে ক'লে দেও মই এষাৰ ক'ব পৰা নাই কোৱা কি আছে কোৱা তোমাৰ ঘৰলৈ অতিথি আহিলে তুমি সৎকাৰ কৰা বোলে হয় কৰোঁ কিবা দ্ৰব্য থাকিলে খাবলৈ দিয়া বোলে দিওঁ তোমাৰ দ্ৰব্যটো যদি অতিথিয়ে গ্ৰহণ নকৰে তুমি পেলাই দিবা নে ঘৰতে ৰাখিবা কিয় পেলাই দিম মোৰ দ্ৰব্য নাখালে মোৰ ঘৰত থাকিব তেতিয়া বুদ্ধদেৱে ক'লে তেতিয়াহ'লে তুমি ইমান সময় মোক যিখিনি আতিথ্য কৰিলা সেইখিনি মোক গ্ৰহণ কৰা নহ'ল তোমালোকে থাকিলে অৰ্থাৎ তুমি যিখিনি গালি পাৰিলা মই সেইখিনি গ্ৰহণ কৰা নহ'ল তোমালোকে থাকিলে লগে লগে ব্ৰাহ্মণ চকীৰ পৰা নামি আহি তেওঁ সাধাৰণ পুৰুষ নহয় বুলি অষ্টাংগে কৰি শিক্ষা কৰিছে এইবোৰ একোটা একোটা উদাহৰণ কাহিনী উপকাহিনী তাৰপিছত মেধাগুণটো থাকিব লাগিব আইসকলে কামবিলাক তৎপৰতে কৰি যাব লাগে কৰো নকৰো ভাৱেৰে অৱহেলা ধৰে কৰিলে নহয় আৰু স্মৃতি ঘৰখনত কি আছে কি নাই কোনটো বস্তু ক'ত আছে ক'ত নাই এই কথাখিনি আমাৰ আইসকলৰ মানে সদায় স্মৃতি পথত থাকিব লাগে এই 7টা গুণ যদি আইসকলৰ গাত থাকে তেতিয়াহ'লে আমাৰ ঘৰখন সুন্দৰভাৱে পৰিচালিত হ'ব এইখিনি কথা আমাক বেদৰ মাজেদি কৈছে তাৰপিছত ক'লে আৰু এক পুচুতৰো ভীষ্মক নিৰ্পতি সুখে কি পালন প্ৰজা কহিও সম্পৰ্কে যে ভীষ্মক ৰজাই প্ৰজাসকলক সুন্দৰভাৱে পৰিচালনা কৰিছেনে মোক কোৱা যি ৰাজাৰৰ ৰাজ্যে সুখে বংশে প্ৰজা ছয় ইটো মোৰ মহাপ্ৰিয় জানিবা নিশ্চয় যিখন ৰাজ্যৰ ৰজাই প্ৰজাসকলক সুন্দৰভাৱে পৰিচালনা কৰে সেইজন মোৰ প্ৰিয় এতিয়া আমি প্ৰত্যেকখন ঘৰৰ মানে পিতৃ মাতৃসকল একোখন ঘৰৰ ৰজা জানি গতিকে আমাৰ পিতৃ মাতৃসকলে
পৰিয়ালবৰ্গ সকলোকে আত্মা দৃষ্টিৰে চাই কোনেও যাতে অন্তৰত দুখ কষ্ট নাপায় তাৰ প্ৰতি আমি যদি মানে ভাগৱতৰ এই আদৰ্শৰে যদি আমাৰ তৃণমূল ঘৰখন আমাৰ সমাজখন আমাৰ পৰিৱেশটো পৰিচালনা কৰিব পাৰোঁ তেতিয়া আপুনি ময়ো ঈশ্বৰৰ প্ৰিয় হ'ব। এইখিনিকে ক'লে দে। ইয়াৰ পৰৱৰ্তী পদত মাত্ৰ এইটো ৰুক্মিণীৰ বিবাহৰ কাহিনীৰ মাজেদি এই নীতি শিক্ষা কৰি আছে। এই জানিবলগীয়া কথাখিনি আমাক কৈ আছে। গতিকে আমি ওপৰে ওপৰে পঢ়িলে নহ'ব, তাৰ মাজৰ যিখিনি তত্ত্ব আমি 5 প্ৰকাৰে ভাগৱত ব্যাখ্যা আৰু শুনিবলৈ যত্ন কৰিব লাগিব। মনত ৰাখিব, ভাগৱত ব্যাখ্যা কৰিবলৈ হ'লে 5টা প্ৰকাৰে কৰিব জানিব লাগিব। 5টা প্ৰকাৰে ব্যাখ্যা কৰিব নাজানিলে আমাৰ ভাগৱতৰ ব্যাখ্যাই আপোনাক নি প্ৰভাৱ পেলাই দিব। কি কি 5টা? শব্দাতিক, পদাতিক, আধ্যাত্মিক, তাত্ত্বিক, পৰমাৰ্থিক। এই 5টা গুণ মহাপুৰুষ শংকৰদেৱে ভাগৱত মানে দেৱভাষা সংস্কৃতৰ পৰা অসমীয়ালৈ তৰ্জমা কৰি প্ৰাঞ্জল ভাষাৰে বুজাই দিবলৈ যাওঁতে পদবন্ধে কিছুমান শব্দ প্ৰয়োগ কৰিছে, যিবোৰ শব্দৰ যদি আমি তাত্ত্বিক দৰ্শনটো নাজানো তেতিয়া আমাৰ ব্যাখ্যা কৰাই আমাক বিপদে পেলাব। আজি বহুতক বিপদত পেলাইছে। মই তাৰ মাত্ৰ এটা আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ যে আমাৰ 24 অৱতাৰৰ অন্যতম অৱতাৰ পৃথুৱে এইটো মানে ঋষভে 100টা পুত্ৰ জন্ম দিছে। আটাইতকৈ ডাঙৰজনৰ নাম ভৰত, তেওঁৰ নাম অনুসৰি আমাৰ দেশখনৰ নাম ভাৰতবৰ্ষ হৈছিল। 9জন নৱদ্বীপৰ অধিপতি আৰু 9জন বৃদ্ধ পুৰুষ আছিল। 9 9 18 আৰু ভৰতক লৈ 19 জন, বাকী 81জন কৰ্মকাণ্ডী আছিলে। মনত ৰাখিব দেই, আমাৰ বৈদিক যুগৰ পৰাই কৰ্মকাণ্ডী মানুহৰ সংখ্যা সদায় বেছি থাকিব। তাৰ কাৰণে আপুনি মুখ গৰম কৰিব নালাগে, তাৰ কাৰণে কাকো সমালোচনাও নকৰিব। এয়া হ'ল গুৰুজনাৰ দৰ্শন। পৰৰ ধৰ্মক নিহিং কিবা কদাচিত কৰিবা ভূতকদায়া সকলো নচিত ভৈৱ শান্ত চিত্ৰ সৰ্ব ধৰ্মক বৎসল এই ভাগৱত ধৰ্ম জানা মহাবত। আপোনাৰ আত্মা আৰু মোৰ আত্মাৰ মাজত কোনো পাৰ্থক্য নাই, কিন্তু দেহৰ পাৰ্থক্য আছে। আমি দেহৰ ধৰ্ম এৰি আত্মা ধৰ্ম ল'ব লাগিব। আৰু আপোনালোকৰ গেদাবৰী গাঁৱৰ মানুহৰ লগত মোৰ লখিমপুৰৰ মোৰ কোনো সম্পৰ্ক নাই, কিন্তু মই আপোনাৰ চকুৰ আগত যদি কিবা এটা বেয়া দেখি মোৰ তেওঁ কোনো পৰিয়াল নহয়, বংশ নহয়, গাঁৱৰ নহয়, যি কৰে কৰি থাক, এইবুলি যদি মই আপোনাক নোকোৱাকে যাওঁ মই তাৰ আধা পাপৰ ভাগি হ'ব লাগিব। তাকো সম্ভাষণ যিজনে কৰে আজন্মৰ পুণ্য তেখনে কৰে। আমাৰ মোৰ সঞ্চিত পুণ্য নষ্ট হ'ব। এয়া হ'ল বেদৰ মত। মনত ৰাখিব, আপুনি কৰা ভুলটো মোৰ চকুৰ আগত কৰিলে মই আত্মজ্ঞানেৰে সৈতে কৈ থৈ যাব লাগিব। মানিলে কৰিব, নামানিলে মৰিব, কিন্তু কওঁতে যাতে অন্তৰত আঘাত পোৱাকৈ নকৰে। বেদৰ মতটো আপুনি কৈ থৈ যাওক। মানিলে কৰিব, নামানিলে মৰিব। আপুনি মইনো কোন? ভগৱন্তৰ পৰম সখা। এদিন অৰ্জুনেও প্ৰভুক প্ৰশ্ন কৰিছিল, তুমি চব নামতেই হয় বুলি কৈছা, জপ জপ যাগ যজ্ঞ সমুদ্ৰত মিছা নেকি? নাই নাই সখী, তাৰ সত্যতা আছে। তাৰ সত্যতা সেই ঠাইতহে থাকিব য'ত সূৰ্যৰ পোহৰ নাই, ত'তহে আন্ধাৰ থাকিব। সূৰ্যৰ পোহৰ থকা ঠাইত যেনেকৈ আন্ধাৰ থাকিব নোৱাৰাটো বিজ্ঞানসন্মত বাস্তৱ সত্য, তেনেকৈ মোৰ সূৰ্যস্বৰূপ নাম য'ত নাই ত'ত তপ জপ যজ্ঞ কৰিব লাগিব। যজ্ঞ নাই মোৰ নাম সূৰ্যৰ উদয়, তৈতেকে প্ৰকাশে তপ জপ যজ্ঞ ছয়। মোৰ সূৰ্যস্বৰূপ নাম নথকা ঠাইত তপ জপ যজ্ঞ কৰিব লাগিব। যদি মোৰ নাম লৈছে তেতিয়া ইয়াৰ প্ৰয়োজন নাই। তথাপি প্ৰত্যয় যদি নাহিলে তোমাৰ কৰোতেবে শুনা হেৰা সত্য অংগীকাৰ। তথাপিও যদি তুমি বিশ্বাস নকৰা মই শপত খাই কওঁ শুনা, সত্যে 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 নিষ্ঠা মানি সত্যে 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 বোলো বাণী কৌটি কৌটি পাপৰৰ নামেকে সংসাৰক নাম বিনে নাহি সখী সংসাৰ তাৰক। দশ সত্য কৰি মই দঢ়াইলো তোমাক, নাসদাইবা যদি সখী নকৰা সন্ধান। মই 10 বাৰ শপত খাই গলো তুমি মোৰ সখী, আৰু সেটা শুনা তুমি একবিনে নহো তুই অবিদ্যা মায়েতো ভিন্ন দেখি। তুমিয়ে মই একেটাই। অৰ্জুন, মানুহে মায়াত থকাৰ কাৰণে আমাক দুটা দুটা বুলি ভাবে। মূৰ অংশ জীৱ তুমি, মই আত্মা অন্তৰ্যামী, এই হেতু তুমি মই সখী। তুমি মোৰ অংশ জীৱ অৰ্জুন, সেইকাৰণে তুমি মই সখী। অৰ্জুনৰ লগত যদি সখী, আমাৰ লগত সখী হয়নে নহয়? এই কথা আমি উপলব্ধি কৰিব লাগিব। তোমাৰ একে অংশ আমি যত জীৱ আমাৰ লগতো সখী। অৰ্জুনক বেছ কৰি লৈছে মানে। গতিকে আমাক অৰ্জুনক কোৱাৰ চলাই যিখিনি কথা কৈ আছে, আমি সেই কথাবিলাক যাতে উঠি অহা প্ৰজন্ম আমাৰ সমাজৰ প্ৰত্যেকজনকে যাতে আমি বেদৰ মতেৰে ক'ব দেই, নিজৰ মতে নক'ব।
কাৰণ আপোনাৰ মতটো সবৰে গ্ৰহণযোগ্য নহ'ব পাৰে, কিন্তু বেদৰ মতটো সাৰ্বজনীন। সেইকাৰণে আমি যদি এনে ধৰণৰে কথাখিনি আয়ত্ব কৰি জনাওঁ, তেতিয়া আমাৰ সমাজ সংস্কাৰ, আমাৰ সমাজ পৰিৱৰ্তন হৈ যাব। মনত ৰাখিব, শংকৰদেৱে ভাগৱত কেৱল অসমৰ বুকুত যদিও জন্মগ্ৰহণ কৰিছিল, অসমৰ বা ভাৰতৰ সংঘৰ বা অনাসংঘৰ, বামুণীয়া বা কীৰ্তনীয়া, সত্ৰ বা সমাজৰ কাৰণে ভাগৱত ৰচনা কৰি থৈ যোৱা আছিল। তেওঁ এই ভাগৱতৰ মাধ্যমেদি বিশ্বৰ মানৱক আহ্বান জনাইছিল, কি বুলি? উবা নৰংক হৰি ভজিউক ধৰা ইটো পদে এৰা আলোজাল জীৱা কটকাল জৰা ভৈল কৰবে। এই কথাটো কিবা অসমৰ বা ভাৰতৰ সংঘ বা অনাসংঘ বুলি কোৱা নাই, বিশ্বৰ মানৱক উদ্দেশ্যি তেওঁ আহ্বান জনাইছিল। যিটো আহ্বানৰ প্ৰতি মহাত্মা গান্ধীয়ে মানে সঁহাৰি জনাই মন্তব্য কৰি থৈ গৈছে, কি বুলি? What Shankardev was alone able to do, nowadays the whole army of the English knowing people cannot do. বিশ্বত এতিয়ালৈকে যিমান বিলাক গুৰু আবিৰ্ভাৱ হ'ল, শংকৰদেৱে বিশ্ব মানৱৰ কাৰণে যিমান অমূল্য অৱদান দি থৈ গ'ল, পৃথিৱীত এতিয়ালৈকে কোনো গুৰুৱে সিমান অৱদান দিব পৰা নাই। আৰু সেইজন অসম মাতৃৰ বুকুত আবিৰ্ভাৱ হোৱাৰ কাৰণে অসমৰ মানুহক তেওঁ ভূয়সী প্ৰশংসা কৰি থৈ গৈছে, কি বুলি? Assamese indeed fortunate, for Shankardev has 5 centuries back given to Assamese people an ideal which is also my ideal of Ram Rajya. যে মানে মই যিখন ৰাম ৰাজ্য প্ৰতিষ্ঠা কৰিম বুলি বাসনা কৰিছিলো, শংকৰদেৱে 500 বছৰৰ পূৰ্বতে এই ৰাম ৰাজ্য অসমত প্ৰতিষ্ঠা কৰি থৈছে। অসমবাসী সঁচাকৈয়ে ভাগ্যৱান। কিন্তু আজি অসমৰ মানুহে গুৰুজনাৰ দৰ্শন সঠিকভাৱে আলোচনা নকৰাৰ কাৰণে আমাৰ মাজতে বিভ্ৰাট হৈছে। আপোনালোকে সদায় আলোচনাত অংশগ্ৰহণ কৰিব, সমালোচনাৰ পৰা আঁতৰি থাকিব। কাৰণ সমালোচনাই মানুহৰ অন্তৰত আঘাত দিয়ে, আলোচনাই সংস্কাৰ কৰে। গতিকে আমি ভাগৱতৰ আলোচনা, এই ধৰণে আলোচনা চক্ৰ নামঘৰত, সমাজত, পৰিৱেশত আপোনালোকে যিমান আগুৱাই যাব পাৰিব, সিমানেই গাঁওখন সংস্কাৰ হৈ যাব। মনত ৰাখিব কথাটা। আপোনালোকৰ মাজলৈ কেনেকৈ প্ৰেম আহি যাব, আপোনালোকে এই ভাগৱত শুনাৰ পিছতে গম পাব। এইটোৱেই ধৰ্ম বুলি কৈছে সৰ্বোপৰি ৰাধা কৃষ্ণনে। ধৰ্ম অন্য বস্তু নহয়। Religion is that which binds society together, but which divides society, breaks it up into parts, and makes people fight one another is অধৰ্ম। আপুনি বাহিৰৰ পৰা ঘৰখন দেখিছে, ধনে ধানে টকাই পইচাই গাড়ীয়ে মটৰে পকা ঘৰ দুৱাৰে একদম নদন বদন হৈ আছে। ভিতৰলৈ গৈ সোমাই দেখিলে স্বামী স্ত্ৰীৰ মাজত কোনো মালিক, শাহুৱে কৰে বোৱাৰীয়ে কৰে মাত বোল নাই, ককাই ভাই ইজনৰ প্ৰতি সিজনৰ প্ৰভাৱ নাই, তেতিয়াহ'লে সেইখন অধৰ্মী পৰিয়াল। আপোনালোকৰ গেদাবৰী গাঁৱত ডাক্তৰ আছে, ইঞ্জিনিয়াৰ আছে, অফিচাৰ আছে, প্ৰবক্তা আছে, অধিবক্তা আছে, বুদ্ধিজীৱী, জ্ঞানী, মানি মানে সমস্ত লোক বসবাস কৰি আছে। কিন্তু ইজনক দেখিলে যদি সিজনে মুখখন সিফালে ঘূৰাই দিয়ে, তেতিয়াহ'লে সেইখন গাঁও অধৰ্মী গাঁও। যে আমি এই অধৰ্মী পৰিয়াল বা অধৰ্মী গাঁওখনকো আমি ধৰ্মলৈ উত্তৰণ কৰিব পাৰিম, কেতিয়া এই নদীখন যাব লাগিব। ভাগৱততে কৈছে দেই, অকৃষ্ণ নাম কীৰ্তনৰ নদী নাই দিথানত, অভকতৰ সংগ দ্বৈত নাই, ব্ৰহ্মাৰ ভুৱন ধৰিলে অপবিত্ৰ পিতুৱাতি, যোগ্য নহে থাকিবে তথাপি। যিখন ঘৰত, যিটো পৰিয়ালত, যিখন সমাজত মিলা প্ৰীতি নাই, এইখন কেতিয়াও ধৰ্মীয় সমাজ হ'ব নোৱাৰে। আমাৰ সৰ্বপল্লীয়ে কৈছে, ৰিলিজন বাইন্ডছ মেন টু মেন এণ্ড মেন টু গড। আজিৰ দৰে ঈশ্বৰৰ কথা শুনা পৰিৱেশে আমাৰ কি আনিব? ইজনৰ প্ৰতি সিজনৰ প্ৰেম ভাৱটো জগাই দিয়ে। ইজনে সিজনক ভাল পালেহে ভগৱানক ভাল পাব পাৰে। ভগৱানে কৈছে, মোক ভাল পোৱাৰ আগতে নিজৰ পৰিয়ালটোক ভাল পাবলৈ শিকিবা। মোক ভাল পোৱাৰ আগতে ওচৰ চুবুৰীয়া সীমাঘৰীয়াক ভাল পাবলৈ শিকিবা। মোক ভাল পোৱাৰ আগতে তোমাৰ ঘৰলৈ অহা আলহী অতিথি ভকত বৈষ্ণৱক ভাল পাবলৈ শিকিবা। মোক ভাল পোৱাৰ আগতে দেখাজনক ভাল পাবলৈ শিকিবা। দেখাজনকেই যি ভাল নাপায়, নেদেখাজনক ভাল পোৱা তাৰ অধিকাৰ। এয়া হৈছে ভাগৱতৰ। মনত ৰাখিব দেই।